অসম কুৰ্মী মহিলা পৰিষদ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত প্ৰথম বাৰ্ষিক কৰম পূজা উদযাপন। কালি কঠীয়াতলী কন্দলিত নগাঁও জিলা কুৰ্মী মহিলা পৰিষদ আৰু কঠীয়াতলী আঞ্চলিক কুৰ্মী মহিলা পৰিষদৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে আদিবাসী চাহ জনগোষ্ঠীয় জাতীয় উৎসৱ 12খন জিলাৰ প্ৰতিনিধিত্বত উদযাপন কৰে। জনগোষ্ঠীয় ৰাইজৰ বিপুল সঁহাৰি পোৱাৰ বাবে অসম কুৰ্মী মহিলা পৰিষদৰ সভানেত্ৰী বীণা কুৰ্মী, সাধাৰণ সম্পাদিকা কৃষ্ণা কুৰ্মী, উদযাপন সমিতিৰ সভানেত্ৰী মিনু কুৰ্মী আৰু সম্পাদিকা জয়ন্তী কুৰ্মীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে। কঠীয়াতলীৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। আমাৰ প্ৰেক্ষাগৃহৰ ভিতৰত যি আসন আছে সেই আসনসমূহ আমি আমাৰ প্ৰেক্ষাগৃহৰ বাহিৰত শাৰী শাৰীকৈ পাৰিবলৈ আমি স্বেচ্ছাসেৱীসকলক অনুৰোধ জনাইছোঁ। হয়, আমি জানিব পাইছোঁ আজি আমাৰ এইখন কুন্দলী চাহ বাগিচাত আমাৰ 5দিনীয়া কাৰ্যসূচী কৰি পেলাই আমাৰ কৰম উৎসৱ উদযাপন কৰা হৈছে। গতিকে আপোনালোকক সুধিব বিচাৰোঁ, আপোনালোকে যি ভাদৰ একাদশী আমাৰ কৰম উৎসৱ উদযাপন কৰে, সেইদিনা আপোনালোকে উদযাপন কৰিব নোৱাৰি আজিৰ দিনটোত যে পালন কৰিছে সেই বিষয়ে কিবা ক'ব নেকি? শুক্লা একাদশী তিথিত যিহেতু অলপ আগতে কোৱা হৈছে যে সকলোৱে ঘৰে ঘৰেও এই কৰম দেৱতাক পূজা কৰে। প্ৰকৃতিক ঘৰতে কিছুমানে পূজা পাতে বা বিভিন্ন গাঁও অঞ্চলবিলাকত গাঁও শাখা জিলা সকলোৱে পাতে। গতিকে আমি যেতিয়া কেন্দ্ৰীয়ভাৱে আমি উদযাপন কৰিবলৈ ওলাইছোঁ সেই তাৰ অসুবিধাটো লক্ষ্য ৰাখি আমি এই মানে 5দিনীয়া বা 6দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠান পাতিছোঁ। হয়, আপোনালোকে কৰম উৎসৱ কিয় উদযাপন কৰে একাষাৰ ক'ব নেকি? বাইদেউ আপুনি। নমস্কাৰ, মই অসম কুৰ্মী মহিলা পৰিষদৰ সভানেত্ৰী শ্ৰীমতী বীণা কুৰ্মী। আমি প্ৰথম বাৰ্ষিক কৰম উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। যিহেতুকে আমাৰ কৰম পৰৱটো আমাৰ জাতীয় পৰৱ। আমাৰ কৰম পৰৱটো আমাৰ চাহ জনগোষ্ঠীৰ জাতিৰ পৰম্পৰা। সেয়েহে আমি পৰম্পৰা ৰক্ষা কৰি আজি চাহ জনগোষ্ঠীৰ আমাৰ কুৰ্মী জাতিৰ সকলোৱে একত্ৰিত হৈ সদৌ অসম ভিত্তিত আমাৰ প্ৰতিটো জিলাৰ এই কৰম উৎসৱত অংশগ্ৰহণ কৰিছে আৰু আমি সকলো জিলা তথা নগাঁও জিলাৰ কুণ্ডলী আঞ্চলিক সমিতিৰ সহযোগত আজি প্ৰথমবাৰৰ কাৰণে আমি আমাৰ যি জাতিৰ পৰম্পৰা চাহ জনগোষ্ঠীৰ আমাৰ জাতিৰ পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰাৰ হেতুকে আমাৰ আজি এই প্ৰথম বাৰ্ষিক কৰম উদযাপন আমাৰ আয়োজন কৰা হৈছে। হয়, ধন্যবাদ। দাদা আপুনি কিবা কৰমৰ বিষয়ে ক'ব নেকি? আজি অসম কুৰ্মী মহিলা পৰিষদৰ উদ্যোগত আজি প্ৰথম বাৰ্ষিক যি কৰম উদযাপন কৰা হ'ল। আজি অনুষ্ঠানটো দিনজোৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে পতাকা উত্তোলনৰ পৰা স্মৃতি তৰ্পণৰ পৰা আৰু দিনৰ ভাগত ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষামূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিলে আৰু যি মুকলি সভা অনুষ্ঠিত হৈছিলে মুকলি সভাৰ আমি আমন্ত্ৰিত অতিথি আছিলোঁ আৰু সুন্দৰ অনুষ্ঠান আয়োজন হৈছে। আজি ইয়াত যিটো আপোনালোকে দেখিছে এতিয়া যি ইয়াত ঝুমুৰি নৃত্য ইয়াত চলিছে। আজি কৰমৰ সম্পূৰ্ণ যি ৰীতি নীতি সকলোবোৰ ইয়াত পালন কৰা হৈছে আৰু ইয়াত যি বিভিন্ন ধৰণৰ মানে ইয়াত আমন্ত্ৰিত শিল্পীসকলে ইয়াত গীত গাইছে আৰু কেইবাটাও দলীয় নৃত্য দল ইয়াত আমন্ত্ৰিত দলে প্ৰদৰ্শন কৰিছে। এটা সুন্দৰ এটা পৰিৱেশ হৈছে আৰু সেয়েহে মই অসম কুৰ্মী সমাজ তৰফৰ পৰা মহিলা সমিতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।